নলবাৰী জিলাৰ আৰিকুছিত আৰু আৰিকুছি ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আজি ৫ বহাগ ১৯ এপ্ৰিল তাৰিখে বিভিন্ন কাৰ্যসূচীৰ আচলতে মুকলি বিহু প্ৰতিযোগিতা মুকলি বিহু ইয়াত অনুষ্ঠিত কৰাইছে আৰু মুকলি বিহুৰ পৰিৱেশৰ লগত চৌপাশৰ পৰিৱেশ আমি দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। নৈখানার সাবরি নলবীর না সাগরি তার মাজত ফুলে নানা ফুল হে মা ভৈরা লতি ফুল গুঠায় আমল মোর মা ভৈরা লতি ফুল গুঠায়। আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা মই ব্যক্তিগতভাৱে জনাইছোঁ আৰু আৰিকুছি ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰাও সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আৰিকুছিত 1992 চনত, তেতিয়া মই বহুত সৰু আছিলোঁ, আমাৰ কনক চক্ৰৱৰ্তী দাহঁত আছিল। 1992 চনৰ পৰা আৰিকুছিত অৱধাৰিতভাৱে মাজতে 2-এটা বছৰ গেপ গৈছিলে বিভিন্ন কাৰণত। তেতিয়াৰ পৰা আমি আৰিকুছিত এই ৰঙালী বিহু সন্মিলনখন চলাই আছোঁ আৰু আজিলৈকে এনেকৈ চলাই আছোঁ। কেৱল লকডাউনৰ সময়ত 2-3 বছৰমান আমি গেপ হৈছিলে। আগতে আমি মুকলি বিহুত আমাৰ বেছিকৈ জোৰ আছিল। মুকলি বিহুত আমাৰ প্ৰাণ আছিল বুলি ক'ব লাগিব। আজিকালি লাহে লাহে বিহু মঞ্চলৈ আহিল, গতিকে সমাজৰ তাগিদাত সময়ৰ তাগিদাত আমিও বিহু মঞ্চত পাতিবলৈ আৰম্ভ কৰিলোঁ। আজি মুকলিকৈ মানে আজি আৰু বিশেষভাৱে মানে কি এটা ট্ৰেণ্ড এটা আহিল যে ৰঙালী বিহু যেতিয়া বিহু নাচি ৰেকৰ্ড কৰিলে আমাৰ মনত এটা ভাৱ আহিল যে আৰিকুছিত গাঁৱতো আমি 200-300 মান নাচনি একেলগে গোট খুৱাই আমি এটা বিহু নাচ কৰিব পাৰোঁ নেকি। সেই ভাবিয়েই আমি আয়োজন কৰিলোঁ। নৃত্য সংগম নামৰ এটা অনুষ্ঠানক আমি সেই দায়িত্বটো দিছিলোঁ। আজি আমাৰ সেই অনুষ্ঠানটি বৰ সুচাৰুৰূপে মানে পৰিৱেশিত হৈ গ'ল। আমি বৰ সুখী অনুভৱ কৰিছোঁ। কি জনাব আপোনালোকৰ চৰকাৰী সাহায্য? এতিয়া কথাটো হ'ল কি, আমি চৰকাৰী সাহায্য নাই পোৱা মানে কি, আমি যেতিয়া চৰকাৰে আমাক মানে এপ্লিকেশ্যন কৰিব দিছিল, আমি আমাৰ বিভিন্ন অসুবিধাৰ কাৰণে সেই সময়ত আমি এপ্লিকেশ্যন কৰিব নোৱাৰিলোঁ। আমি যোৱা বছৰে এপ্লিকেশ্যন কৰিছিলোঁ, যোৱা বছৰে আমি নাপালোঁ। কিন্তু এইবাৰ তাৰমানে কি আমাৰ নতুন হ'ল নেকি বোধহয়, এইবাৰ আমি এপ্লিকেশ্যন কৰিছোঁ, কিন্তু এইবাৰ এই অধিসূচনা জাৰি হোৱাৰ কাৰণে আমি পইচাটো পোৱা নাই। আমি একদম ব্যক্তিগতভাৱে চবেই লগ লাগি গাঁৱে গাঁৱে পইচা উঠাই এই বিহুখন পাতিছোঁ। কাৰ্যসূচী আমাৰ ৰাতিপুৱাৰ পৰা আছিল বাকী পতাকা উত্তোলন শ্বহীদ বেদীত মাল্যাৰ্পণ আছিলে। তাৰপিছত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছিল, ৰচনা প্ৰতিযোগিতা আছিল, বৃক্ষৰোপণ কাৰ্যসূচী এটা আছিল। তাৰপিছত বিশেষভাৱে আমাৰ এইটো কাৰ্যসূচী 2খন আঁচনিৰ দ্বাৰা বিহু নাচ প্ৰদৰ্শন, এইটো কাৰ্যসূচী থাকিল। আমি বিশেষভাৱে অলপমান পিছত সম্বৰ্ধনা জ্ঞাপন কৰিম 11 গৰাকী ব্যক্তিক বিভিন্ন ক্ষেত্ৰত। তাৰে পিছত বিহু হুঁচৰি দল আছে, বাৰেৰহণীয়া দলক আমি আমন্ত্ৰণ কৰিছোঁ। তাৰে পিছত আজি সাংস্কৃতিক সন্ধিয়াত জেং বিহুটো আছেই আমাৰ, আৰু সাংস্কৃতিক সন্ধিয়াত আমি আমাৰ জনপ্ৰিয় গায়ক দৰদী কণ্ঠশিল্পী ৰোহিত সোণাৰক আমি আমন্ত্ৰণ কৰিছোঁ ইয়ালৈ। প্ৰথমতে আপোনালোক আটাইলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ আৰিকুছি ৰঙালী বিহু সন্মিলনত আমি নৃত্য সংগম আৰিকুছিয়ে প্ৰায় 200 গৰাকী নাচনীৰে আমি সমূহীয়া নৃত্য এটি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছিলোঁ। সেই মৰ্মে আমি কৰ্মশালা এটা অনুষ্ঠান কৰিছিলোঁ আৰু এতিয়া আজি আমি সমূহীয়াভাৱে এই বিহু নাচটো আমি প্ৰদৰ্শন কৰিলোঁ আৰু আটাইৰে সহায় সহযোগিতাত আমি সফলভাৱে কৰিব পাৰিছোঁ বুলি আমি নিজকে ধন্য মাৰিছোঁ। আৰু আমি নৃত্য সংগম আৰিকুছিয়ে আমাৰ এই আৰিকুছি মৰুৱা, বালা, মাধাপুৰ অঞ্চলৰ যিখিনি উঠি অহা শিল্পী, সেই শিল্পীখিনিক আমি শুদ্ধ পথত লোকনৃত্য, সত্ৰীয়া নৃত্য, কথক নৃত্য এনেদৰে আমি শুদ্ধ পথত আগবঢ়াই নিয়াৰ কাৰণে আমি চেষ্টা চলাই আমি নৃত্য সংগম আৰিকুছিয়ে আমি আগবাঢ়ি যোৱাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। বিহুবলীয়া ৰাইজ, আজি আমি আৰিকুছি ৰঙালী বিহু উদযাপন সমিতিয়ে আজি বহু বছৰ ধৰি একেৰাহে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ।
এইবুলিও আমি বৃহত্তৰ আৰিকুছি অঞ্চলক সহিতে আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। এই ৰঙালী বিহুত সমূহ ৰাইজৰ সহায় সহযোগিতা যথেষ্ট সন্মান সহকাৰে পাইছোঁ। গতিকে আমাৰ এই বিহুখন আটকধুনীয়াকৈ হ'ব বুলি আমি প্ৰতিযোগিতামূলক কিমানটা দলে প্ৰতিযোগিতা দল বুলি ক'লে আমাৰ আমন্ত্ৰিত দল 3টা আছে আৰু আমাৰ শিল্পী আছে, গায়ক গায়িকা, ঝুমুৰ নৃত্য আছে, জেং বিহু ইত্যাদি ধৰণৰ আমাৰ ইয়াত আছে। প্ৰতি বছৰে আমি কৰি আহিছোঁ। এবাৰ প্ৰায় 25 সংখ্যক আমি এইবাৰ একেৰাহে কৰি আহিছোঁ।